টাইমিটলৈ স্বাগতম সমগ্ৰ যোৰহাটত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক ওলাই আহি ভয়ংকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া সৰ্ববৃহৎ অভিযান চলি আছে সমগ্ৰ ৰাজ্যত আৰু তাৰ মাজতে যোৰহাটত এই তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বীৰ লাচিত সেনাৰ নেতৃত্বত শ শ লোক ওলাই আহিছে এতিয়া খিলঞ্জীয়া ওলাই আহিছে খিলঞ্জীয়াৰ গৰ্জন দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাই এবাৰ হুংকাৰ দিছে প্ৰয়োজনত যোৰহাট জ্বলি উঠিব কিন্তু অবৈধ বাংলাদেশী এটা এটাকৈ উলিয়াই পঠিয়াব লাগিব উজনি অসমৰ সকলো প্ৰান্তৰ পৰা যোৰহাটত এবাৰ বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হৈছে গৰ্জন বীৰ লাচিত সেনাই কপাইছে এতিয়া যোৰহাট বীৰ লাচিত সেনাৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ যোৰহাটৰ পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে যোৰহাটৰ প্ৰান্তে প্ৰান্তে বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ শৃংখল চলিহাৰ নেতৃত্বত বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ উজনি অসমত এতিয়া কেৱল মাত্ৰ খিলঞ্জীয়াৰ গৰ্জন শুনিবলৈ পোৱা গৈছে উজনি অসমত এটাও বাংলাদেশী থাকিব নোৱাৰিব কোনো বাংলাদেশীৰ বাবে স্থান নাই এতিয়া উজনি অসমত এয়া দৃশ্যাংশ মন কৰক যোৰহাটত সৃষ্টি হৈছে বীৰ লাচিত সেনাৰ জিন্দাবাদ ধ্বনি আৰু এফালে বাংলাদেশী হতাও ধ্বনি অবৈধ বাংলাদেশী কোনো কাৰণত উজনি অসমৰ কোনো এখন জিলাত থাকিব নোৱাৰিব এয়া তীব্ৰ প্ৰতিবাদত কঁপি উঠিছে সকলোৰে মুখে মুখে কেৱল জয় আই অসম ধ্বনি সকলোৰে মুখে মুখে কেৱল বীৰ লাচিত সেনা জিন্দাবাদ কোনো কাৰণত অবৈধ বাংলাদেশীৰ বাবে স্থান নাই যোৰহাটত ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সৰ্ববৃহৎ একশন আৰম্ভ হৈছে কেন্দ্ৰৰ নিৰ্দেশত চলা এই অভিযানত ইতিমধ্যে 4টা দিনত 400 বাংলাদেশীক উভতাই পঠিয়াবলৈ সক্ষম হৈছে অসম চৰকাৰ আৰু এনে সময়তে এতিয়া উজনিটো বাংলাদেশীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান অব্যাহত আছে আৰু তাৰ মাজতে উজনিত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হৈছে অসমীয়াৰ গৰ্জন আৰু বীৰ লাচিত সেনাই পূৰ্বতেও যেহেতু অবৈধ বাংলাদেশী সন্দেহজনক নাগৰিক অনা অসমীয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন অব্যাহত ৰাখিছিল বাৰে বাৰে বীৰ লাচিত সেনাই অবৈধ বাংলাদেশী আৰু অনা অসমীয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত হৰব হৈ উঠিছিল আৰু তাৰ মাজতে আজিৰ দিনটোতো কিন্তু আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰৰ পৰা এই যি গৰ্জন শুনিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ যোৰহাটতো ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাটত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত সাব্যস্ত কৰা হৈছে ভয়াৱহ প্ৰতিবাদ হাজাৰ হাজাৰ খিলঞ্জীয়া ওলাই আহিছে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ বাবে কঁপি উঠিছে এতিয়া যোৰহাট নগৰী যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এই জুই জ্বলি থাকিব অবৈধ বাংলাদেশী যেতিয়ালৈকে চিনাক্ত কৰি চৰকাৰে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেই পৰ্যন্ত বীৰ লাচিত সেনাৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতৃত্বত এনেধৰণে ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ খিলঞ্জীয়াৰ লোক যোৰহাট নগৰত এতিয়া ভৰি পৰিছে এক প্ৰকাৰ অচল হৈ পৰিছে যোৰহাট নগৰী এই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা প্ৰতিবাদতে আৰু প্ৰচণ্ড গৰমৰ মাজতে এনেধৰণে বীৰ লাচিত সেনাই ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাট নগৰীত দৃশ্যাংশ মন কৰক এয়া হাজাৰ হাজাৰ লোক একত্ৰিত হৈছে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে সকলোৰে দাবী এটাই কোনো কাৰণত থাকিব নোৱাৰিব এতিয়া উজনি অসমৰ এখনো জিলাত অবৈধ বাংলাদেশীৰ বাবে স্থান নাই উজনিত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে প্ৰচণ্ড গৰ্জন শুনিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাই কঁপাই তুলিছে উজনি অসমৰ যোৰহাট জিলা পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰিছে ভয়ংকৰ প্ৰতিবাদ হাজাৰ হাজাৰ খিলঞ্জীয়া ওলাই আহিছে এফালে কিছু সময় পূৰ্বে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই সমগ্ৰ উজনি অসমবাসীক আহ্বান জনাইছিল যে প্ৰতিগৰাকী খিলঞ্জীয়া ওলাই আহক এতিয়া ৰাজপথলৈ হেংদাং লোৱাৰ সময় হেংদাং লৈ উজনি অসমৰ পৰা খেদিব লাগিব অনা অসমীয়া খেদিব লাগিব অবৈধ বাংলাদেশী আৰু শৃংখল চলিহাৰ আহ্বানৰ পিছতে এতিয়া প্ৰতিগৰাকী খিলঞ্জীয়া ওলাই আহি ভয়ংকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ দৃশ্য আহি পৰিছে ইতিমধ্যে পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অসমত অবৈধ বাংলাদেশীৰ বাবে স্থান নাই শেহতীয়াকৈ ৰাজ্যত অসম আৰক্ষী আৰু অসম চৰকাৰে যি
অভিযান চলাইছিল, একশন আৰম্ভ কৰিছিল অবৈধ বাংলাদেশীৰ বিৰুদ্ধে। সেই একশনত দেখিবলৈ পোৱা গৈছিল গোলাঘাট জিলাত বিশেষকৈ নুমলীগড়ত ইতিমধ্যে 22টাকৈ অবৈধ বাংলাদেশী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতে পোহৰলৈ আহিছিল মেৰাপানীত 9টাকৈ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু শিৱসাগৰতো 3টাকৈ বাংলাদেশী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু অবৈধ বাংলাদেশী ইটোৰ পিছত সিটো জালত পৰাৰ পিছতে এতিয়া বীৰ লাচিত সেনাই পুনৰ আৰম্ভ কৰিছে গৰ্জন অবৈধ বাংলাদেশীৰ বিৰুদ্ধে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কৈছে যে চৰকাৰে যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে, চৰকাৰে যদি অবৈধ বাংলাদেশী খেদি পঠিয়াব নোৱাৰে, তেনেহ'লে উজনিত এতিয়া বীৰ লাচিত সেনাই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলাব অভিযান। এটাকৈ উচ্ছেদ চলাব লাগিব অবৈধ বাংলাদেশীৰ বাসগৃহ। এয়া প্ৰশাসনক উচ্ছেদ চলোৱাৰ দাবী জনাইছে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে কৈছে যে অবৈধ বাংলাদেশীয়ে বাৰে বাৰে খিলঞ্জীয়াৰ ওপৰত এক প্ৰকাৰে আধিপত্য বিস্তাৰ কৰিছে, খিলঞ্জীয়াৰ মাটি দখল কৰিছে, খিলঞ্জীয়াৰ সম্পত্তি দখল কৰিবলৈ চেষ্টা কৰিছে। গতিকে এনে অৱস্থাত এই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশন চলিব লাগে প্ৰশাসনৰ। এফালৰ পৰা ভাঙি পেলাব লাগে সকলো বাসগৃহ, সকলো ব্যৱসায় প্ৰতিষ্ঠান। অবৈধ বাংলাদেশী কোনো কাৰণত থাকিবলৈ দিব নালাগে বুলি হুংকাৰ প্ৰদান কৰিছে, প্ৰশাসনলৈ দাবী জনাইছে এয়া বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। আৰু তাৰ মাজতে তেওঁ কৈছে চৰকাৰে যদি কৰিব নোৱাৰে, প্ৰশাসনে যদি কৰিব নোৱাৰে, নিজেই কৰি দেখুৱাব, তেওঁ নিজেই উচ্ছেদ চলাব। আৰু তাৰ বাবে প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী খিলঞ্জীয়াক আজিৰ দিনটোত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বতে আজি হাতত হেংদাং লৈ এনেধৰণে হাজাৰ হাজাৰ লোক ওলাই আহি তীব্ৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। প্ৰতিটো দল সংগঠনকো ওলাই অহাৰ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বীৰ লাচিত সেনাৰ নেতৃত্বত প্ৰতিগৰাকী খিলঞ্জীয়াই। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই গতিকে শৃংখল চলিহা ডাঙৰীয়া অসমৰ কেন্দ্ৰীয় কমিটিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া দেশ। মই খিলঞ্জীয়া জাতি সত্তাৰ জয়। এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয়। এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয়। এতিয়া কথা হৈছে এই বাংলাদেশী কালপ্ৰিতটোক, চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিতটোক এৰেষ্ট কৰিব লাগিব লাগিব আৰু লাগিব। চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ গোলাঘাটত, ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিব নে? কোনোবাই সহ্য কৰিব নে? সেইকাৰণে আমি কৈছো আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। আৰু অসম চৰকাৰক সুধিছো, আপোনালোকে বাংলাদেশীলে ভয় কৰে নি? আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰোঁ, তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব ল'ব আৰু ল'ব। আমাৰ এইটো সাহস আছে। আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছোঁ। লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ ওলাই আহিছে, যিসকল মহিলা ওলাই আহিছে, আমি ধন্যবাদ জনাইছোঁ। আৰু এই চৰকাৰক আমি কৈ দিওঁ, হ'ব পাৰোঁ আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আৰু হেংদাং আমি লৈ যাম, হেংদাং লৈ যোৱাত কোনো বাধা নাই, কাৰণ হেংদাং লৈ যোৱাত বাধা কোনো আইনে নাই। হেংদাংখন
খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক আমি হেংদাংখন লৈ যাম নহয় যিহেতু আপোনালোকে এটা পাব্লিক ৰাস্তাৰে যাব হেংদাংখন আছে কাৰণেতো আজি আমি অসমত আছোঁ নহ'লে কেতিয়াবাই মোকলে ল'লেহেঁতেন আমি হেংদাং লৈ যামেই ঠিক আছে আমাৰ ক'বলগীয়া কথাখিনি আমি ক'লোঁ তেতিয়া আপোনালোকে বিবেচনা কৰিব নিশ্চয় নিশ্চয় ঠিক আছে খিলঞ্জীয়া জাতি সত্তাৰ জয় এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয় এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয় এতিয়া কথা হৈছে সেই বাংলাদেশী কালপ্ৰিতটোক চিৰা আৰু বিৰি খোৱা সেই বাংলাদেশী কালপ্ৰিতটোক এৰেষ্ট কৰিব লাগিব লাগিব আৰু লাগিব চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব সাংস্কৃতিক চহৰ গোলাঘাটত ক্ষমা কৰিব যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামী দাদাগিৰি কোনোবাই সহ্য কৰিব নেকি কোনোবাই সহ্য কৰিব নেকি সেইকাৰণে আমি কৈছোঁ আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছোঁ আপোনালোকে বাংলাদেশীলে ভয় কৰে নি আপোনালোকে যদি বাংলাদেশীলে ভয় কৰে প্ৰেছ মিট দি কৈ দিয়ক আমি ভয় কৰোঁ তেতিয়া লাচিত সেনাই দায়িত্ব ল'ব আৰু ল'ব আমাৰ এইটো সাহস আছে আজি যোৰহাটৰ প্ৰত্যেক মানুহক ধন্যবাদ জনাইছোঁ লাচিত সেনাৰ সদস্য নোহোৱা যিখিনি মানুহ ওলাই আহিছে যিসকল মহিলা ওলাই আহিছে আমি ধন্যবাদ জনাইছোঁ আৰু এই চৰকাৰক আমি কৈ দিওঁ হ'ব পাৰোঁ আমি দুখীয়া আমি কাৰো গোলাম নহয় আঁঠু কাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া এই যাত্ৰা হ'ব যোৰহাট আৰু হেংদাং আমি লৈ যাম হেংদাং লৈ যোৱাত কোনো বাধা নাই কাৰণ হেংদাং লৈ যোৱাত বাধা কোনো আইনেই নাই হেংদাংখন খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক আমি হেংদাংখন লৈ যাম নহয় যিহেতু আপোনালোকে এটা পাব্লিক ৰাস্তাৰে যাব হেংদাংখন আছে কাৰণেতো আজি আমি অসমত আছোঁ নহ'লে কেতিয়াবাই মোকলে ল'লেহেঁতেন আমি হেংদাং লৈ যামেই ঠিক আছে আমাৰ ক'বলগীয়া কথাখিনি আমি ক'লোঁ তেতিয়া আপোনালোকে আৰু হেংদাং আমি লৈ যাম হেংদাং লৈ যোৱাত কোনো বাধা নাই কাৰণ হেংদাং লৈ যোৱাত বাধা কোনো আইনেই নাই হেংদাংখন খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক আমি হেংদাংখন লৈ যাম নহয় যিহেতু আপোনালোকে এটা পাব্লিক ৰাস্তাৰে যাব হেংদাংখন আছে কাৰণেতো আজি আমি অসমত আছোঁ নহ'লে কেতিয়াবাই মোকলে ল'লেহেঁতেন আমি হেংদাং লৈ যামেই ঠিক আছে আমাৰ ক'বলগীয়া কথাখিনি আমি ক'লোঁ তেতিয়া আপোনালোকে আৰু হেংদাং আমি লৈ যাম হেংদাং লৈ যোৱাত কোনো বাধা নাই কাৰণ হেংদাং লৈ যোৱাত বাধা কোনো আইনেই নাই হেংদাংখন খিলঞ্জীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক আমি হেংদাংখন লৈ যাম নহয় যিহেতু আপোনালোকে এটা পাব্লিক ৰাস্তাৰে যাব হেংদাংখন আছে কাৰণেতো আজি আমি অসমত আছোঁ নহ'লে কেতিয়াবাই মোকলে ল'লেহেঁতেন আমি হেংদাং লৈ যামেই ঠিক আছে আমাৰ ক'বলগীয়া কথাখিনি আমি ক'লোঁ তেতিয়া আপোনালোকে আৰু হেংদাং আমি লৈ যাম হেংদাং লৈ যোৱা কোনোবাই সহ্য কৰিব নেকি সেইকাৰণে আমি কৈছোঁ আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব আৰু অসম চৰকাৰক সুধিছোঁ